নমস্কাৰ গাইছ, মই বাছুমাৰী মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি যিহেতু প্ৰথম বছৰৰ প্ৰথমটো দিন, আজি অকণ ঘৰুৱা হিচাপত অকণ পাৰ্টি কৰোঁ বুলি ভাবিছোঁ। মোৰ অপেশ্বৰীও ওলাই আছে, যিহেতু এতিয়া ঠাণ্ডা অকণ মই ৰাস্তাত ওলাই আহিছোঁ মোৰ লগৰ আনিবলৈ। ব'লকচোন আজি কেনেকৈ পাৰ্টি কৰোঁ আপোনালোকক। এতিয়া ডাইৰেক্ট আহি আৰু লাইন গাড়ীত বহিলোঁ, যিহেতু ইমান ঠাণ্ডা গাইছ, কি ক'ম, সাৰ কপাই দিছে গাইছ। এয়া চাওক না মোৰ অপেশ্বৰীজনী বৰ বেলেগ ঠাণ্ডা পিছে, তাই মোক কৈছে কেলৈ অঁকাৰ নিচিনা কৰিছা, হয় ন মোক কৈছে। এতিয়া ডাইৰেক্ট আৰু গাড়ীৰ পৰা নামি বেটেৰী উঠি ল'লোঁ। মোৰ এই ভণ্টিয়ে হাঁহিছে দেই, মানে সিহঁতি আগত এইবোৰ কৰি পোৱা নাই, লাজ কৰে মানে অকণ। এয়া মোৰ অপেশ্বৰী আকৌ দেখাইছোঁ, পূৰা ঠাণ্ডা ঠাণ্ডা গৈ আছোঁ। ইমান ইয়াত আহিয়ে সোমাই দিছোঁ, পূৰা ৰান্ধনীয়ে কাম লাগি আছে। এজন হৈছে আমাৰ নানা, আমাৰ ঘৰখনৰ আটাইতকৈ মূল মানুহ আৰু শেষ মানুহ এইজনে আছে। এইজনে দেখিছোঁ ধুনীয়াকৈ পাপৰ ভাজি আছে। এতিয়া ডাইৰেক্ট ভিতৰলৈ সোমাই চব্জি কাটি আছে আৰু সকলোৱে। এই আমাৰ অপেশ্বৰী, এয়া আমাৰ ধুনীয়া আণ্টিজনীয়ে কাষ্টাৰ বনাই আছে, বৰ ধুনীয়া বনাই, মানুহজনী ধুনীয়া বাৰু। সেইকাৰণে এয়া এতিয়া ভাত পানী খাই লওঁ আৰু হৈ গ'ল, চবেই খাই লওঁ, ময়ো খাই লওঁ, আকৌ আহিছোঁ ৰ'ব। আজিলৈ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। ধুনীয়াকৈ পাৰ্টিটো খালোঁ, মানে ভিডিঅ' ক্লিপকেইটা কৰাৰ পিছত আৰু খোৱাটো দেখুৱাব নোৱাৰিলোঁ। আকৌ বেলেগ এটা পাৰ্ট লৈ আহি আছোঁ, সেইটো পাৰ্টিয়ে কালি হ'ব, সেইটো আজিয়েতো হ'ব। চবেই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব অ'কে কৈ দিব, বাই বাই।